কুৱেশ্যন নম্বৰ 1 বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? উত্তৰ পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 2 বৰফুকন পদত নিযুক্ত হোৱা আহোমৰ প্ৰথমগৰাকী সেনাপতি কোন? উত্তৰ লাঙি পানীশিয়া বৰফুকন। কুৱেশ্যন নম্বৰ 3 অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? উত্তৰ মালতী মেম। কুৱেশ্যন নম্বৰ 4 আহোমৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 5 অসমৰ স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 6 মোগলে কেইবাৰ অসম আক্ৰমণ কৰে? উত্তৰ 17 বাৰ। কুৱেশ্যন নম্বৰ 7 আহোম আৰু কছাৰীৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোনজনা আহোম ৰজাৰ দিনত হৈছিল? উত্তৰ চুহুংমুং। কুৱেশ্যন নম্বৰ 8 প্ৰথম ঘূৰণীয়া মেজ মেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ জনপ্ৰতিনিধিজন কোন? উত্তৰ চন্দ্ৰধৰ বৰুৱা। কুৱেশ্যন নম্বৰ 9 কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 10 কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ হৈছিল? উত্তৰ শুক্লেংমুং গড়গঞা ৰজাৰ দিনত।